হাতশিঙিমাৰীৰ মানকাচৰত ইউৰিয়া সাৰৰ বাবে হাহাকাৰ কৃষকৰ ৰাজসাহায্যযুক্ত ইউৰিয়া দুগুণ তিনিগুণ দামত কৃষকে ক্ৰয় কৰিবলগীয়া হোৱাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। একাংশ অসাধু ব্যৱসায়ীয়ে ক'লা বজাৰত ইউৰিয়া সাৰৰ বেহা চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ইউৰিয়াৰ কৃত্ৰিম নাটনি দেখাই ব্যৱসায়ী চক্ৰটোৱে 230 টকাৰ ইউৰিয়া সাৰ 500 টকাৰ পৰা 800 টকা দৰত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে কৃষকে। এই ক্ষেত্ৰত কৃষি বিভাগেও গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন হাবিবুল ইছলাম আমাৰ সতীৰ্থ তেখেতৰ এক প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছোঁ। বৰ্তমান মই উপস্থিত আছোঁ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কুচনিমাৰাৰ এটা কৃষি পথাৰত আৰু ইয়াত দেখা গৈছে বিঘাই বিঘাই মাটিত এনেদৰে বিভিন্ন ধৰণৰ পাচলি কৰা পৰিলক্ষিত হৈছে। এনেদৰে মটৰ খেতি, কবি, টমেটো, বেঙেনা বিভিন্ন ধৰণৰ পাচলি খেতি কৰা পৰিলক্ষিত হৈছে। কিন্তু এই কৃষকসকলৰ এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে এই কৃষকসকলে বৰ্তমান যেনে ধৰণৰ সাৰ যোগান ধৰিব লাগিছিল সেই সাৰ কিন্তু পোৱা নাই, যাৰ বাবে সাৰ বিচাৰি এই কৃষকসকলে হাহাকাৰ কৰি ফুৰিছে। এনেদৰে পথাৰত কাম কৰি আছে। আমি এগৰাকী কৃষক আছে, আমি কথা পাতিম। কি ক'ব আপোনাৰ নাম? সুৰুজ মিয়া। কিমান বিঘা মাটি এই খেতি কৰিছে? আমি কৰিছোঁ মোটামুটি 3 বিঘা খানি। 3 বিঘা। কি কি খেতি? কবি আছে, মটৰ কালাই আছে, বটবুড়ি আছে, করলা আছে, টমাটো আছে। কেনেকুৱা হৈছে? হৈছে একদম গাছ বড় হৈছে। এই সাৰ কিমান টকাত কিনা সাৰ? ইউৰিয়া সাৰ বা ইউরিয়া সার তো ব্যাগ 500 টাকা করে কয়দিন নিয়ে আসছিল, এলা আর কি দাম বেশি বেচছে, এখন সার নাইকে দোকানদার করলে সার নাইকে, এলা কেজি 15 টাকা করে চায়। কেজি 15 টাকা। 15 টাকা, তাও এক ব্যাগ দেয় না, দিলে 5 কেজি 10 কেজি এরকম করে দেয়। 15 টাকা নেই। 15 টাকা নাই কেজি। কার দোকানতে সারটা না? আমি তো সারটা নেই, আশা দূরে দোকানের থাই। আশা দিলে হ্যাঁ কি কয় এত টাকা কেজি না স্যার? হয়, এরকম টাকা কেজি নেবেন, কয়লে সার আসবে লেগছে না। 270 টাকা কেজি প্যাকেট মূল্য, কিন্তু 500 টাকা কি কারণত নেই? 500 টাকা নাই ইউরিয়ার ব্যাগ। কি জেনে নেই জানেন কি? ওটা তো জানে না, আমাকে কয় বলে দাম আৰু বাড়ছে। সেয়া আছিল আমাৰ সতীৰ্থ হাবিবুল ইছলাম। ইতিমধ্যে ক'লা বজাৰত বিক্ৰী হৈছে ৰাজসাহায্যযুক্ত ইউৰিয়া, তাৰ বাবে এতিয়া হাহাকাৰ দেখিবলৈ পোৱা গৈছে হাতশিঙিমাৰী মানকাচৰৰ বজাৰ যিসকল কৃষকৰ মাজত। ধন্যবাদ জনাইছোঁ হাবিবুল ইছলাম।